Hello everyone, welcome back to Manadai Vlog. আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া কৰিছে আবেলি 4টা। এয়া ৰাতিপুৱা এখন ভেন্দি ভাজি বনাবলৈ লৈছো। বলকচোন আজিৰ দিনটো আৰম্ভ কৰো, কি কৰো কি নকৰো অকনমান দেখাই দিও। আজি অকনমান মই লৰালৰি হৈ গল জানেনে। বুখাই ঘৰটো অকন সময় লাগিলে আৰু সৰু খুৰা ইটো কাম উলিয়াই ললেও বহুত সময় গুচি যায় আৰু ৰাতিপুৱাৰ সময়খিনি তেনেকেই পাৰ হয়। আৰু এওঁ যিহেতু গা ধুই ওলালেই মই তাৰ পাছত বৰৰ টেঙা বনাই এওক খুৱাই পঠিয়াম বুলি ভাবিছিলোঁ, কিন্তু উপায় নাই। এয়া বইল দালিহে খুৱাবলগীয়া হ'ল। মানে মগু দালি তাতে মই মিঠা আলু এনেকৈ দি পেলাই বইল কৰিয়ে খুৱাবলগীয়া হ'ল। যিহেতু বিৰাট লৰালৰি অকণমান ঘিউ দি দিছোঁ দালিখনতে আৰু এয়া ভেন্দি ভাজিও হৈ গ'ল। 2 পিচ বেঙেনা ফ্ৰাইও দিছোঁ। এনেকৈ এওঁ কাঁহীখন ৰেডি কৰি দি ল'লোঁ আৰু তাৰপাছতহে এই ভাজিখিনি কাঢ়িবলৈ লৈছোঁ। আৰু সেই একেটা কেৰাহীতে বোলো মাৰ কাৰণেও কেইপিচমান বেঙেনা ফ্ৰাই কৰি লওঁ। আৰু এইফালে মাৰ বেঙেনা কেইপিচো হৈ গ'ল আৰু বলকচোন কি কৰোঁ অকণমান দেখাই থাকোঁ। আৰু পাকঘৰ চাফাই কৰা নাই, এওঁ জাষ্ট গৈছে। মইলো মালৈ বেঙেনা কেইপিচমান ভাজি লৈছোঁ, ভেন্দি আছেই আৰু বইল দালি বনাইছিলোঁ। মানে উৎপাততে এওঁ যিহেতু যাব হ'লেই, গতিকে ইমান বেছি খৰধৰ লাগি গ'ল। মইলো আজি মগু দালি বইল কৰিয়ে দি দিলোঁ, মিঠা আলু এনেকৈ দি দিছিলোঁ দাইলতে। এওঁ তেনেকৈয়ে খাই গ'ল। মা বয়সীয়া মানুহ ইমান অনবৰতে ৰাতিটো মই আজি বইলেই খাম, গতিকে ইমান ভাল নাপায়। অকণমান বৰ দি পেলাই মাৰ কাৰণে অকণমান টেঙা বনাই থওঁ। সেইকাৰণে ভাবিছোঁ বেচনেই দি দিওঁ। বেচন মই অকণে ভুটি লৈছোঁ, এনেকৈয়ে খুৱাই দিওঁ মাক। আৰু মই ভেন্দি ভজা কেৰাহীটো চাফাই আছিলে যে, কেইটামান বৰ বোলো তাতেই দিওঁ আৰু ধুই ধাই নাথাকোঁ। তাত অকণমান সৰিয়হ ফুটাই দিলেও ভাল লাগে। আৰু ইয়াত তেলত যে দি দিলোঁ, এইখিনি মই দালিতে মিঠা আলু দি থৈছিলোঁ। আৰু মই আচলতে তেলতে দিব লাগিছিল চাঙৈ টেঙা, মই দিয়া নহ'লে। এয়া এতিয়া এইকেইডাল এনেকৈ মুঠি মাৰিও আচলতে বান্ধি পেলাইও আমাৰ মাহঁতে দিয়া দেখিছোঁ, কিন্তু মই এতিয়া বান্ধি পেলাই নিদিওঁ, এনেকৈ কাটিয়ে দি দিওঁ। আচলতে দাইলত কেতিয়াবা এনেকৈ মেৰিয়াই পেলাই দি থোৱা দেখিছোঁ আগতে, মাহঁতক দেখিছিলোঁ চাঙৈ টেঙা। মোৰ আজিকালিতো ইমান চাঙৈ টেঙা এইবিলাকৰ প্ৰচলন নোহোৱাই হ'ল, পালেহে আৰু আমাৰ ইয়াত এনেকৈ নাই। আগতে বাৰীয়ে ঘৰে ওলায় পিৰালিয়ে চিৰালিয়ে চাঙৈ টেঙা, এতিয়া আৰু বাৰী ঘৰো নোহোৱা হ'ল। এনেকৈ কাটিয়ে দিলোঁ এইকেইডাল ইয়াতে। আৰু এই টেঙাখন একেবাৰে চিম্পুল, একো দিব নালাগে ইয়াত। যিহেতু মিঠা আলু দি বনাইছোঁ, ইয়াৰ সোৱাদটো বহুত ধুনীয়া হয়। অকণমান হালধি, অকণমান প্ৰয়োজন অনুসৰি নিমখ আৰু দি দিছোঁ উতলা পানী। আৰু এই যে বাতিটোত বেচন ঘুটিছিলোঁ সেইটো অখালি পেলাই ইয়াতে দি দিছোঁ। কেতিয়াবা এনেকৈ দি চাবচোন, বহুত ভাল লাগে। আৰু এতিয়া ভালকৈ উতলা ভাত দি দিলোঁ বৰকেইটা আৰু অকণমান সময় উতলাই থাকিম। কিমান টেঙা হৈছে নাজানো, তথাপিতো অকণমান মই ইয়াত যেতিয়া টেঙা চেপি দিছোঁ। ইয়াতে এটা জলকীয়া দি দিব লাগে, আয়ো খাবলৈ ইমান ভাল লাগে, কিন্তু মা নাখাব যে। আৰু কেঁচা জলকীয়া গোন্ধটো আহক বুলি এটা পেলাই থৈছোঁ। আৰু বলকচোন এতিয়া মা ওচৰৰ পৰা নাখায়। কি হ'ল কওক? নামাতিলোঁ তোৰ পিনে ধাৰা মানে হেৰি তাৰ ভাত পানীত লাগি আছে যে, মোৰ গাটো ইমান বেয়া লাগিছে। ওটছখন বনাবলৈ গৈছোঁ, মানে আগৰ পৰাই মই মন কৰিছোঁ মোৰ গাটোত যেন থিৰতা নাইকিয়া নিচিনা হৈছে। তাৰপৰা ওটছখন হেৰি কৰি মই হেৰিখনতে ধুই লৈ যেনে তেনে কৰিলোঁ। আৰু এয়া মায়ে কৈ আছে যে গাটো অকণমান আগতে হেনো বিৰাট বেয়া লাগিছিল, এতিয়া পিছে ঠিকেই আছে, চিন্তা কৰিব নালাগে দেই। এইফালে আৰু ওপৰৰ পৰা দেখিলোঁ যে ফল মূল লৈ আহিছে, মাতিলোঁ। পিছে মোৰ বেয়া লাগিলে, বেপাৰীজনক মাতি মই ল'ব নোৱাৰিলোঁ। মই ল'ব গৈছিলোঁ আপেল, কিন্তু ইমান বেয়া আছিল আপেলকেইটা। সেয়া গামোচাখনেৰে যে ঢাকি আনিছে সেইকেইটা পিছত নল'লোঁ। ভালে নহয়, এতিয়া বনাবলৈ লৈছোঁ। সহজতে হোৱা 1টা বাজিছে দেই দিনৰ। মোৰ আজৰি, মই চাফা তাফা কৰিও মানে ঘৰ চৰ আজৰি হৈছোঁ, কৈ লৈছোঁ আৰু কথাটো 1টা কিয় বাজিলে। আৰু এতিয়া বনাবলৈ লৈছোঁ এটা বৰফি। একদম সহজতে হৈ যায়, সেইকাৰণে বনাবলৈ সাহস কৰিছোঁ, ইমান দেৰিকৈ হ'লেও।
বলক আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। এইফালে ইয়াৰ গেছটো জ্বলাই চচপেন এটা উঠাই লওঁ ৰ'ব। আধা কাপ পানী দিছোঁ, গুড়খিনি গলাই ল'ম। খুব বেছি ডাঠ হ'বও নালাগে, জাষ্ট গলি পেলাই অকণমান উতলাই ল'লেই হ'ল। এতিয়া মই এইখিনি নমাই থওঁ আৰু ইয়াতে এটা কেৰাহী উঠাই দিম। এইটো মই নমাই লৈছোঁ। এতিয়া কেৰাহীটো উঠাই ইয়াতে দি দিছোঁ বেচন। আৰু এইখিনি বহুত সময় নহয়, 5 মিনিটমান সময় ভাজিব লাগিব। আৰু একেলগে দি দিছোঁ মই চুজি। এইফালে মই গুড়খিনি চাকি লৈছোঁ। তাতে মই অকণমান আলমণ্ড এনেকৈ গুড়া কৰি থৈছিলোঁ। আৰু এয়া দি দিছোঁ ৰিফাইন অইল। আপোনালোকে ইচ্ছা কৰিলে ঘিউ দিব পাৰে। আৰু ইয়াত মই বেচন বেছি ব্যৱহাৰ কৰিছোঁ, তাতকৈ আধা বেচনৰ আধা চুজি ব্যৱহাৰ কৰিছোঁ। গুড়ো আধা কাপহে লাগে দেই, মানে পানীটো আধা কাপহে লাগে। মোৰ 1 কাপ হৈ গৈছিল যে মই অলপ থৈ দিলোঁ। সেইটো মই এতিয়া অফ কৰি দিম। এনেকুৱাতে এই এৰাই গৈছে, এইটো অফ কৰি দিছোঁ। আৰু ট্ৰেখনত অকণমান তেল সানি তাতে এইখিনি বাকি দিছোঁ। আৰু এইটো অলপ ঠাণ্ডা হ'ব লাগিব। এতিয়া গৰম হৈ আছে, হাত দিলে গৰম লাগে, খালি মই অকণমান সমান কৰি দিছোঁ। আৰু অকণমান সময়ৰ কাৰণে ফ্ৰিজতে ভৰাই থৈ দিলোঁ। আৰু পিছে অকণমান সময় বুলিতে অকণ বেছি সময়ে থাকি গ'ল, অকণ বেছিয়ে টান টান লাগিছে। এয়া কাটিবলৈ লৈছোঁ, তথাপিতো অকণমান দেখাই দিওঁ ব'লকচোন। আজিতো খায়ো দেখাব নোৱাৰোঁ, গতিকে লাগিছে কেনেকুৱা হৈছে ক'ব নোৱাৰিম। ভালেই হৈছে যেন লাগিছে, কিন্তু পটককৈ হৈ যায় জানেনে বৰফিটো। অৱশ্যে আজি মই এইটো প্ৰথম বনাইছোঁ কাৰণে অকণমান জোখবিলাক ইফাল সিফাল হৈছে। আৰু বনাই থাকিলে আচলতে বস্তুবোৰ বেছি পাৰফেক্ট হয়। এয়া উলিয়াই চাইছোঁ, ওলাইছে বাৰু, কিন্তু প্লেটখনত অকণমান তেল আৰু বেছিকৈ সানিব লাগিছিল নেকি। আৰু ঘিউত বনালেতো আৰু বেছি ধুনীয়া হ'ব। এনেও চুজিটো আমাৰ ফুলি পেলাই বহুতখিনি হৈ যায় যে, গতিকে আপোনালোকে চাব বনাই যদি ভাল পায়। আৰু মই খাই চালেহে বাৰু ক'ব পাৰিম। আবেলি একে চাকি গছ দি পেলাইহে এইবিলাক মুখত দিম, গতিকে জনাম বাৰু পিছত কেনেকুৱা হৈছে কি নাই। এইখন প্লেট সৰু হৈছে, গতিকে মই এইখনতে থৈ যাওঁ। এনেকুৱা মই সৰু সৰু চাইজত কাটিছোঁ। আজিতো খায়ো নেদেখাওঁ, গতিকে ক'ম আৰু পিছত কেনেকুৱা হ'ল। আৰু তেন্তে আজিলৈ আহোঁ।